ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে যদি ইউটিউবত আহি চাৰ্চ কৰা এইচএছ ৰিজাল্ট 2026 ডেট চাৰ্চ কৰিলে দেখিবলৈ পাবা বহুতে কৈ আছে যে আজি 10 বজাত তোমালোকৰ এই ফলাফল প্ৰকাশ পাব। ইয়াতে তোমালোকে চাব পাৰিবা বহুতে কিন্তু কৈ আছে যে আজি 10 বজাত তোমালোকৰ ফলাফল প্ৰকাশ পাব। মই কিন্তু যোৱাকালি ৰাতিয়ে তোমালোকক কৈছোঁ যে আজি কোনো পধ্যেই ফলাফল প্ৰকাশ নাপায়। মই যেহেতু যোৱাকালি তোমালোকক কৈছোঁ, মই অফিচিয়েল আপডেট লৈহে তোমালোকক কৈছোঁ, গতিকে আজি তোমালোকৰ ফলাফল প্ৰকাশ নকৰে, এইটো 100% চিয়'ৰ। এতিয়া কথা হৈছে যে 25ৰ আগত এই ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, কাৰণ 25ৰ আগত প্ৰকাশ পাব বুলি বিভিন্ন ধৰণৰ ৱেবছাইটত প্ৰকাশ পাইছে। যিবোৰ ৱেবছাইটত তোমালোকে ফলাফল চেক কৰিবা সেইবোৰ ৱেবছাইটত কোৱা হৈছে যে 22 পৰা আৰম্ভ কৰি 25 এপ্ৰিলৰ ভিতৰত এই ফলাফল প্ৰকাশ পাব। তোমালোকে 12টাকৈ ৱেবছাইট আৰু এটা মোবাইল এপত এই ফলাফল চেক কৰিব পাৰিবা। ৱেবছাইটকেইটা হৈছে যেনেকৈ asec.assam.gov.in, assamresult.in, assamjobalert.com, indiaresult.com, schools9.com, results shiksha, iresults.in, iresults.net, vidyavision.com, jagranjosh.com, ndtv.com, indianexpress.com, এই 12টাকৈ ৱেবছাইটত তোমালোকে ফলাফল চেক কৰিব পাৰিবা। আৰু এটা মোবাইল এপ হৈছে উপলব্ধ, এইটো হৈছে অফিচিয়েল মোবাইল এপ। এই মোবাইল এপৰ জৰিয়তেও কিন্তু তোমালোকে ফলাফল চেক কৰিব পাৰিবা।